নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল কেতিয়া পাব পিএম কিষাণৰ 21 নং কিস্তিৰ টকা? আপুনি যদি এজন পিএম কিষাণৰ হিতাধিকাৰী হয় তেনেহলে এই ভিডিওটো আপোনাৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো পিএম কিষাণৰ যেটো 21 নম্বৰ কিস্তিৰ টকা হেইটোৰ এটা গুৰুত্বপূৰ্ণ নটিফিকেশন আহিছে। সবিশেষ জনাম এইটো ভিডিওৰ জৰিয়তে। পিএম কিষাণৰ টকা পাবলৈ হলে আপোনাক কেইটামান কাম কৰিব লাগিব। বহুতে কিন্তু এইবাৰ পিএম কিষাণৰ টকাটো নাপাব। কি কৰিব লাগিব বা কোন সকল ব্যক্তিয়ে এইবাৰ পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকাটো পাব সবিশেষ জনাম এইটো ভিডিওৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিওটোত এটা লাইক কৰি দিব। এই মুহূৰ্তত কিন্তু দেশৰ কোটি কোটি জনতালৈ এটা ভাল খবৰ আহি পৰিছে। অসমৰ প্ৰায় 28 লাখৰো অধিক কৃষকে লাভ কৰিব এইবাৰ চৰকাৰী ধন। এই পিএম কিষাণৰ যেটো আঁচনি আছে হেইটোৰ 28 লাখৰো কিন্তু অধিক কৃষকে লাভ কৰিব আৰু বাকি যিবিলাকে আছে সেইবিলাক কিন্তু ইয়াৰ পৰা বঞ্চিত হ'ব। আৰু এইবাৰ ডিবিটিৰ জৰিয়তে কিন্তু কৃষকৰ একাউণ্টত সোমাব এই চৰকাৰী আঁচনিৰ যেটো টকা, অৰ্থাৎ পিএম কিষাণৰ যেটো 21 নম্বৰ কিস্তিৰ টকা, এইটো ডিবিটিৰ জৰিয়তে কিন্তু কৃষকসকলে লাভ কৰিব। আৰু গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ইতিমধ্যে কিন্তু 4খন ৰাজ্যত কৃষকে ইতিমধ্যে লাভ কৰিছে পিএম কিষাণৰ যেটো 21 নম্বৰ কিস্তিৰ টকা। হেইটো ইতিমধ্যে 4খন ৰাজ্যৰ কৃষকে ইতিমধ্যে লাভ কৰিছে। অসমৰ কৃষকে কেতিয়া লাভ কৰিব এই টকা সবিশেষ জনাম এইটো ভিডিওৰ জৰিয়তে। সম্পূৰ্ণ ভিডিওটো চাই থাকিব। আৰু ইয়াতে কোৱা হৈছে যে যিসকল কৃষকে কেৱাইসি কৰিছে সেই সকল কৃষকে লাভ কৰিব এইবাৰ চৰকাৰী আঁচনি, অৰ্থাৎ পিএম কিষাণৰ যেটো 21 নম্বৰ ইনষ্টলমেন্ট, অৰ্থাৎ পিএম কিষাণৰ 21 নম্বৰ কিস্তিৰ টকাটো পাবলৈ হলে আপোনাক কেৱাইসি খন বাধ্যতামূলক আপোনাৰ কৰিবই লাগিব। যদি আপুনি এতিয়ালৈকে কেৱাইসি খন কৰা নাই তেনেহলে কেনেকৈ কৰিব সেই প্ৰচেছটো এতিয়া দেখুৱাই দি আছো। আপুনি আপোনাৰ মোবাইলৰ সহায়তে কিন্তু আপুনি কেৱাইসি টো সম্পূৰ্ণ কৰিব পাৰিব। এইটো বাধ্যতামূলক কৰি দিছে। যদি আপুনি এজন পিএম কিষাণৰ হিতাধিকাৰী হয় অতি সোনকালে কিন্তু আপোনাৰ কেৱাইসি খন কৰিবই লাগিব, নহলে কিন্তু আপুনি এইবাৰ পিএম কিষাণৰ যেটো 21 নম্বৰ কিস্তিৰ টকা হেইটোৰ পৰা আপুনি বঞ্চিত হ'ব। কেনেকৈ কৰিব মই দেখুৱাই দি আছো। আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰ সাৰ্চ কৰি দিব পিএম কিষাণ বুলি। সার্চ কৰাৰ লগে লগে প্ৰথমতে যেটো সাইট খুল খাব পিএম কিষাণ যোজনা, তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আন এখন নতুন পেজ খুল খাব আৰু ওপৰত ৰাইট সাইডত দেখিব পাৰিছে 3 লাইন আছে, তাত ক্লিক কৰি আপুনি ডেস্কটপ সাইটটো অন কৰি দিব। ডেস্কটপ সাইটটো অন কৰাৰ পিছতে অকনমান স্ক্ৰল ডাউন কৰিব। ডাউন কৰাৰ পিছতে ইয়াতে বহু কেইটা অপচন দেখিব পাৰিব। ফাৰ্মাৰ্স কৰ্নাৰত ইয়াতে প্ৰথমতে যেটো আছে কেৱাইসি হেইটোত আপুনি ক্লিক কৰি দিব। কেৱাইসি ক্লিক কৰাৰ লগে লগে ইয়াতে দেখিব পাইছে ওটিপি বেসিড কেৱাইসি আধাৰ নম্বৰটো ইয়াতে এন্টাৰ কৰি দি আপুনি সাৰ্চত ক্লিক কৰি দিব। তেতিয়া আপোনাৰ মোবাইলত এটা যেটো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নম্বৰ লিংক আছে হেইটোত এটা ওটিপি যাব আৰু হেইটো দি আপুনি ভেৰিফাই কৰি আপুনি কেৱাইসি খন কমপ্লিট কৰিব লাগিব। আৰু যদি আপুনি নোৱাৰে তেনেহলে মোক কমেন্ট বক্সত জনাব, মই আন এটা ভিডিওত জনাই দিম কেৱাইসি টো কেনেকৈ সম্পূৰ্ণ কৰিব। কিয়নো এই ভিডিওটোত যদি এতিয়া মই জনাব যাও ভিডিওটো বহুত দীঘলীয়া হ'ব। সো এই ভিডিওটোত মই এইখিনি ইনফৰমেশন দিছো। যদি আপোনাক ভিডিও লাগে আপুনি কমেন্ট বক্সত জনাই দিব, মই আন এটা ভিডিওৰ সৈতে জনাই দিম যে কেনেকৈ সম্পূৰ্ণ কেৱাইসি খন আপোনাৰ মোবাইলৰ সহায়তে কৰিব পাৰিব।